কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ আজব কাণ্ড সংৰক্ষণ সংবৰ্ধনৰ নামত তলাতল ঘৰৰ ঐতিহ্যত কুঠাৰাঘাত পুৰাতত্ব বিভাগে বন্ধ কৰিলে মৰংঘৰৰ লগত সংযুক্ত দুটা ফুটা আহোম যুগৰ এক অপূৰ্ব সৃষ্টি তলাতল ঘৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা সাতমহলীয়া ঘৰটোৱে প্ৰতিফলিত কৰিছিল আহোমৰ শৌৰ্যক মোগল স্থাপত্য শৈলীৰে নিৰ্মাণ কৰা অসমৰ এই অমূল্য সম্পদৰ সংৰক্ষণৰ দায়িত্বত আছে কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ব বিভাগ কিন্তু আহোম যুগৰ এই ঐতিহাসিক সম্পদৰ সংৰক্ষণ আৰু পৰিবৰ্ধনৰ নামত পুৰাতত্ব বিভাগে লোৱা আজব কাণ্ডত হতচকিত শিৱসাগৰবাসী তলাতল ঘৰৰ সক্ৰিয়তা আৰু ঐতিহ্যক ভৰিৰে মোহাৰি পুৰাতত্ব বিভাগে বন্ধ কৰি দিলে মৰংঘৰৰ সংযুক্ত ফুটা তলাতল ঘৰৰ নিৰ্মাণ বৈশিষ্ট্যৰ লগত এটা বিশেষ গুৰুত্ব আছে এই ফুটাৰ আহোম যুগৰ নিষ্কাশন ব্যৱস্থাৰ বিশেষ উদাহৰণ বৰবাদচৰাৰ ফুটা আৰু মৰংঘৰ স্বাভাৱিকতে পুৰাতত্ব বিভাগৰ কাণ্ডত ক্ষুব্ধ সচেতন মহল সেই ফুটাটো দেখা হাজাৰজন মানুহ আছে হাজাৰজনে ক'ব হেতু প্ৰকৃততে বন্ধ কৰিব নালাগিছিল আৰু আজি পুৰাতত্ব বিভাগে তেওঁলোকৰ ইচ্ছা অনুযায়ী যি মন যায় তাকে কৰিছে প্ৰকৃততে এই কথাটো অধ্যয়ন কৰিব লাগে মৰংঘৰৰ লগত সংযুক্ত ফুটা বন্ধ কৰি দিয়া বিষয়টোৱে পুৰাতত্ব বিভাগৰ কাণ্ডজ্ঞানহীনতাকে প্ৰতিপন্ন কৰিলে শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা প্ৰাগ নিউজ